হয় নিশ্চয়কৈ যেহেতু আমাৰ অনাগত দিনত পঞ্চায়ত নিৰ্বাচন আমাৰ আহি আছে গতিকে আমি ৰাইজৰ মাজত আহিছোঁ অনাগত দিনত যাতে আমি পঞ্চায়ত নিৰ্বাচনত আমি যাতে কংগ্ৰেছ দলে সফল এটা ফল দেখাব পাৰোঁ বা আমি ৰাইজৰ মাজত সেইকাৰণে আহিছোঁ যাতে আমি অনাগত দিনত ৰাইজৰ হৈ আমি কাম কৰিব পাৰোঁ আমি ৰাইজক বুজাই আছোঁ যে কংগ্ৰেছ দলত আপোনালোকে আহক কংগ্ৰেছ দলৰ হৈ কাম কৰক আৰু অনাগত দিনত আমি কংগ্ৰেছৰ পঞ্চায়ত আমি ল'ম বিজেপিটো উন্নয়নটো দাবী কৰিব গতিকে উন্নয়নটো তাতে ক'ত কৰিছে বা কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে আমি ৰাইজে স্পষ্টভাৱে গম পাই আহিছোঁ হৈছে কিছুমান মানুহৰ উন্নতি হৈছে 2-4জন মানুহৰ যদি উন্নতি হ'লে গোটেই ৰাজ্যখনৰ উন্নতি নহয় গতিকে আমি যদি উন্নতি হয় গতিকে সকলো ৰাইজৰ উন্নতি নহয় গতিকে বিজেপি চৰকাৰখনে 4-5জন মানুহৰ উন্নতি কৰিছে আমি দেখিছোঁ এইটো ডাঙৰ স্কুল বনাইছে ডাঙৰ হস্পিটেল বনাইছে আৰু ডাঙৰ চাহ বাগান কিনিছে ডাঙৰ হোটেল বনাইছে এইবিলাক উন্নতি হৈছে নিশ্চয় হৈছে সৰ্বসাধাৰণ কথা আজি খেতি পথাৰত খেতি কৰিব নোৱাৰা হৈছে আজি খেতি পথাৰত পানী নাই কোনো ধৰণৰ পানীৰ আঁচনি নাই আজি যিবিলাক ধৰ চলাৰ ছিষ্টেম আছিল আমাৰ চহৰ উন্নয়নত কোনো ধৰণৰ চলাৰ ব্যৱস্থা নাই আজি ৰাইজৰ যিবিলাক কৃষক ৰাইজৰ আজি আমাৰ সাধাৰণ ৰাইজৰ যিবিলাক আমাৰ অসুবিধা আছে আজি খেতিয়কৰ কাৰণে আমাৰ যি স্প্ৰে মেচিন দিব লাগিছিলে আমাৰ টুলু পাম্প দিব লাগিছিলে তাত কোনো ধৰণৰ এনেকুৱা আঁচনি নাই চহৰ উন্নয়নৰ কোনো যিবিলাক আঁচনি কংগ্ৰেছৰ দিনত ৰাখিছিলে সেই সকলোবোৰ আঁচনি কৰ্তন কৰা হৈছে আৰু তেখেতসকলে আঁচনি লৈছে ক'ত যিবিলাক মানে আজি চিটিত লৈছে টাউনত ল'ব য'ত ফ্লাইঅভাৰ নালাগে তাত ফ্লাইঅভাৰ বনাব য'ত ফুটব্ৰিজ নালাগে তাত ফুটব্ৰিজ বনাব একদম অতিষ্ঠ হৈছে এই চৰকাৰখনৰ অকল কমিশ্যনৰ চৰকাৰ আৰু যিবোৰ কাম মানে কমিশ্যন পায় সেইবোৰ কামহে আগবঢ়াই যায় আজি যোৱা 5 বছৰ মই পঞ্চায়তৰ প্ৰতিনিধি হৈ আছিলোঁ তাত দেখিছোঁ আমাৰ পঞ্চায়তৰ যিবিলাক আঁচনি একদম সীমিত হৈ গৈছে এনৰেগাই হওক বা আমাৰ 15 ফাইনেন্স হওক বা 14 ফাইনেন্স তাত কোনো ধৰণৰ আঁচনিবিলাক একদম সীমিত হৈছে আজি 15 ফাইনেন্সৰ আমি যিবিলাক ফাণ্ড পাইছোঁ তাৰে 50% পইচা তাত JJMত লৈ গৈছে জল জীৱন মিছনৰ কাৰণে দৰমহা দিব তাত বা এই আপোনাৰ ইলেক্ট্ৰিচিটিৰ বিল দিব গতিকে আমাক যদি পঞ্চায়ত প্ৰতিনিধি বনাই পঞ্চায়তৰ আমি ৰাইজৰ হৈ কাম কৰিব লাগে আমি যদি আকৌ আঁচনিত পইচা দিব লাগে তেতিয়া চৰকাৰে কি আঁচনি লৈছে জল জীৱন মিছনত যদি ব্যৰ্থ হৈছে কমপ্লিট ব্যৰ্থ হৈছে আৰু মেইনলি পঞ্চায়তত মানে তেখেতসকলে একদম কি ক'ম আৰু মিহিমাই চকুৰে চাইছে পঞ্চায়তটো পাতিব ইচ্ছা নাই বৰ্তমানৰ চৰকাৰখনৰ পঞ্চায়তৰ ওপৰত মানে কোনো ধৰণৰ চকু নাই তেখেতসকলে পঞ্চায়তটো কেনেকৈ ধ্বংস কৰিব লাগে বৰ্তমানৰ চৰকাৰে এইটো প্লেনিং কৰি আছে যাৰ বাবে বিভিন্ন সময়ত পঞ্চায়তটো বাৰে পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই আছে আজি যোৱা বছৰ ডিচেম্বৰতে পঞ্চায়ত নিৰ্বাচন হ'ব লাগিছিল কিন্তু এবছৰ উকলি যোৱাৰ পিছতো বৰ্তমানৰ চৰকাৰখনে পঞ্চায়ত পাতিব পৰা নাই আৰু অনাগতত যে পঞ্চায়ত পাতিব এইটো আমি আশা কৰা নাই